সকলোকে LPNME স্যাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ বিজ্ঞান কিতাপৰ পাৰ্ট 3 যাৰ নামটো হৈছে ফুড ফৰ হেল্ডি লাইফ আৰু যাক অসমীয়াত কোৱা হৈছে যে সুস্বাস্থ্যৰ বাবে খাদ্য। আৰু এই পাঠটিৰ পিছপিনে থকা যিখিনি অনুশীলনী দি আছে এই অনুশীলনীৰ আজি আমি প্ৰশ্নকেইটাৰ উত্তৰকেইটা লিখিম। চ' এই চাইডত ইংলিছত প্ৰশ্নকেইটা দি আছে আৰু এই চাইডত অসমীয়াত প্ৰশ্নকেইটা দি আছে। আজি আমি দুটা মাধ্যমেৰে তোমালোকক প্ৰশ্ন উত্তৰকেইটা লিখাই দিম। তোমালোকৰ যোনটো মাধ্যমত ভাল লাগে তোমালোকে সেইমতে প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা। চ' 1 নম্বৰ কি কৈছে, ফাইণ্ড দ্য অড ওৱান আউট এণ্ড গিভ ৰিজন। আৰু অসমীয়াত কি কৈছে চোৱা, তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। অৰ্থাৎ চোৱা ইয়াত এটা কি আছে, ইয়াত চোৱা জোৱাৰ, বজ্ৰা, ৰাগী আৰু বুট, ইয়াত 4টা দি আছে। 4টাৰ পৰা যিকোনো এটা অমিল আছে ইয়াৰ অমিলটো বাছি উলিয়াব লাগিব আৰু ইয়াৰ অমিলৰ কাৰণটো কি সেইটো আমি লিখিব লাগিব। প্ৰথমে চোৱা ইংলিছত কি কৈছে, নম্বৰ 1 জোৱাৰ, বজ্ৰা, ৰাগী এণ্ড চানা। আৰু অসমীয়াত লিখা আছে জোৱাৰ, বজ্ৰা, ৰাগী আৰু বুট। এতিয়া চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। নম্বৰ 1 জোৱাৰ, বজ্ৰা, ৰাগী এণ্ড চানা। ইয়াৰ পৰা চোৱা কোনটো অমিল, দ্য অড ওৱান ইজ, অড মানে অমিল, দ্য অড ওৱান ইজ চানা, চানাটো অমিল, বিকজ ইয়াৰ কাৰণটো হ'ল ইট ইজ এ লিগিউম বাট জোৱাৰ, বজ্ৰা, ৰাগী আৰ ভেৰিয়াছ টাইপছ অফ মিলেটছ। আৰু চোৱা অসমীয়াত ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। অসমীয়াত লিখিবা এইদৰে, জোৱাৰ, বজ্ৰা, ৰাগী আৰু বুট, ইয়াত থকা অমিল বস্তুবিধ হ'ল বুট, কাৰণ বুট এক ধৰণৰ মাহজাতীয় খাদ্য, আনহাতে জোৱাৰ, বজ্ৰা আৰু ৰাগী হৈছে মিলেটৰ প্ৰজাতি। এইটো হ'ল আমাৰ এ নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা বি নাম্বাৰটো কি লিখা আছে, কিডনি বিনছ, গ্ৰীণ গ্ৰাম, চয়াবিন এণ্ড ৰাইচ। আৰু অসমীয়াত কি দিছে চোৱা, ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। চ' ইয়াৰ উত্তৰটো প্ৰথমে ইংলিছত কেনেদৰে লিখিবা, এইদৰে লিখিবা যে দ্য অড ওৱান ইজ ৰাইচ। ইয়াত এই যে ৰাইচটো আছে, ৰাইচটো হ'ল অমিল, কাৰণটো কি, বিকজ ইট ইজ এ কাৰ্বহাইড্ৰেট ফুড। ৰাইচটো কি এটা আমাৰ কাৰ্বহাইড্ৰেট ফুড, বাট কিডনি বিনছ, গ্ৰীণ গ্ৰাম, চয়াবিন আৰ অল টাইপছ অফ প্ৰটিন ফুড। এই যে এইখিনি যে কিডনি বিন আছে, গ্ৰীণ গ্ৰাম আছে, চয়াবিন আছে, এইখিনি হ'ল আমাৰ প্ৰটিন জাতীয় খাদ্য। কিন্তু এই যে ৰাইচটো আছে, ৰাইচটো আমাৰ কি কাৰ্বহাইড্ৰেট জাতীয় খাদ্য, সেইকাৰণে এই যে ৰাইচ আছে ইয়াত, ৰাইচটো আমাৰ ইয়াত কি হ'ব, অমিল হ'বগৈ। আৰু চোৱা অসমীয়াত কেনেকৈ লিখিবা, ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। ইয়াৰ উত্তৰটো লিখিবা, ইয়াত থকা অমিল বস্তুবিধ হ'ল চাউল, কাৰণ চাউল কাৰ্বহাইড্ৰেট জাতীয় খাদ্য। ইয়াত জাতীয় খাদ্যটো লিখিবলৈ থাকি গ'ল, ইয়াত লিখি দিবা কাৰ্বহাইড্ৰেট জাতীয় খাদ্য, কিন্তু ৰাজমাহ, বুট আৰু চয়াবিন প্ৰটিনযুক্ত খাদ্য। এইটো হ'ল আমাৰ বি নাম্বাৰটোৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা, ডিছকাছ দ্য ট্ৰেডিশ্যনেল ভাৰ্চেছ মডাৰ্ণ কুলিনেৰী প্ৰেক্টিছ ইন ইণ্ডিয়া। আৰু অসমীয়াত কি হৈছে চোৱা, ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। ত' ইয়াৰ এনচাৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। নম্বৰ 2 ডিছকাছ দ্য ট্ৰেডিশ্যনেল ভাৰ্চেছ মডাৰ্ণ কুলিনেৰী প্ৰেক্টিছ ইন ইণ্ডিয়া। ইয়াৰ এনচাৰটো এইদৰে লিখিবা, ইন ইণ্ডিয়া আৰ্লিয়াৰ কুকিং ৱাজ ডান বাই ইউজিং আৰ্থেন অৰ ব্ৰঞ্জ মেড পটছ, ব্ৰঞ্জ ইউটেনচিলছ অন স্মল অপেন ফায়াৰ ফাৰ্নেন্স মানে হ'ল চুলা। নাও এ ডেজ উই ইউজ মডাৰ্ণ গেছ ষ্ট'ভ, মাইক্ৰ'ৱেভ, এয়াৰ ফ্ৰায়াৰ্ছ ফৰ কুকিং। আৰু চ' ইয়াৰ এনচাৰটো অসমীয়াত কেনেকৈ লিখিবা, ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। ইয়াৰ এনচাৰটো এইদৰে লিখিবা, ভাৰতবৰ্ষৰ পুৰণি ৰন্ধন প্ৰণালীত মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল, কিন্তু বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে গেছ ষ্ট'ভ, অভেন, এয়াৰ ফ্ৰায়াৰ, প্ৰেছাৰ কুকাৰ আদিৰ ব্যৱহাৰ দেখা যায়। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 3 নম্বৰটো চোৱা, অল ডিলিচিয়াছ ফুডছ আৰ নট নেচেচাৰিলি হেল্ডি হোৱাইল নট অল নিউট্ৰিচিয়াছ ফুড টেষ্ট গুড, ডিছকাছ উইথ ফিউ এক্সাম্পল। আৰু অসমীয়াত কি কৈছে চোৱা, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়, আলোচনা কৰা। চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ। এইটো হ'ল আমাৰ প্ৰশ্নটো। ইয়াৰ এনচাৰটো লিখিবা এইদৰে তোমালোকে, এইটো হ'ল আমাৰ এনচাৰ 3 নম্বৰটোৰ, চুগাৰ, অইল অৰ আদাৰ ইনগ্ৰিডিয়েণ্টছ আৰ অপেন ইউজ ফৰ ইনক্ৰিজ দ্য টেষ্ট অফ ফুড বাট ৰিডিউচ দ্য নিউট্ৰিশ্যনেল কোৱালিটি। On the other hand, vegetables, fruits, etc. protect our body even if they are less taste.
অৰ্থাৎ চোৱা এই চুগাৰ, তাৰপিছত চুগাৰ মানে চেনি, অইল মানে তেল, যোনখিনি চেনি আছে তাৰপিছত তেল আছে বা তেনেকুৱা ধৰণৰ তৈলজাতীয় খাদ্যবোৰ আছে, এইখিনি কিন্তু আমাৰ খাবলৈ কিন্তু বহুত কি লাগে, ভাল লাগে। কিন্তু এই যে খাদ্যবোৰ আছে তেলজাতীয় খাদ্য বা চেনিজাতীয় খাদ্য, এইখিনি কিন্তু আমাৰ খাবলৈ ভাল লাগে কিন্তু আমাৰ দেহৰ কাৰণে কিন্তু ভাল নহয়। আনহাতে চোৱা কি আছে, শাক পাচলি যোনখিনি ফল মূল আছে এইখিনি আমাৰ দেহৰ কাৰণে বহুত ভাল, কিন্তু এইখিনিৰ কিন্তু ইমান কি নাই, টেষ্ট নাই। এই কথাটোকে ইয়াত লিখা আছে, অৰ্থাৎ এইটোৱে হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। আৰু অসমীয়াত হ'লে কেনেকৈ লিখিবা চোৱা, অসমীয়াত হ'লে এইদৰে লিখিবা যে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়, আলোচনা কৰা। ইয়াৰ উত্তৰটো লিখিবা এইদৰে, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় কাৰণ তেনে খাদ্যত চেনি, চৰ্বি বা ৰাসায়নিক দ্ৰব্য থাকিব পাৰে। আনহাতে পুষ্টিকৰ খাদ্য যেনে শাক পাচলি, ফল আদি প্ৰাকৃতিকভাৱে ইমান সোৱাদযুক্ত নহ'লেও শৰীৰৰ সুস্থতাৰ বাবে আৱশ্যক। এইটো হ'ল আমাৰ 3 নম্বৰটোৰ এনচাৰ। ইয়াৰ পাছত 4 নম্বৰটো চোৱা, 3 ফুড আইটেমছ আৰ গিভেন বিলো। নাম্বাৰ 1 কেন ফ্ৰুট জুইচ, নাম্বাৰ 2 ফ্ৰেছ ফ্ৰুট জুইচ, নাম্বাৰ 3 ফ্ৰেছ ফ্ৰুট। হুইচ ফুড আইটেম উড ইউ প্ৰিপেয়াৰ টু ইট এণ্ড হোৱাই। আৰু অসমীয়াত কি হৈছে চোৱা, তলত উল্লেখ কৰা 3বিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা। নাম্বাৰ 1 বটলত থকা ফলৰ ৰস, নাম্বাৰ বি সতেজ ফলৰ ৰস, নাম্বাৰ চি সতেজ ফল। অৰ্থাৎ চোৱা ইয়াত যে 3বিধ খাদ্য দি আছে, এই খাদ্য 3বিধৰ পৰা তুমি কোনবিধ খাদ্য খাবলৈ ইচ্ছা কৰিবা। নাম্বাৰ 1টো আছে বটলত থকা ফলৰ ৰস। চব বটলত যোনখিনি ফলৰ ৰস থাকে তাত বিভিন্ন ধৰণৰ কি হয়, আমাৰ কি আছে, বিভিন্ন ৰংবোৰ মিহলি হৈ থাকে হয়নে, বিভিন্ন ৰাসায়নিক দ্ৰব্যবোৰ মিহলি হৈ থাকে, সেইকাৰণে আমি এই বটলত থকা ফলৰ ৰসবোৰ খাব নালাগে। তাৰপিছত 2 নম্বৰটো কি কৈছে চোৱা, সতেজ ফলৰ ৰস। যদি আমি সতেজ ফলৰ যদি ৰসটো খাওঁ তেতিয়াহ'লে তাত যোনখিনি কি আছে আহযুক্ত খাদ্য আছে সেইখিনি আমি খাবলৈ নাপাওঁ, সেইকাৰণে আমি এই সতেজ ফলৰ ৰসটো আমি নাখাওঁ। এই চি নম্বৰটো কি আছে, সতেজ ফল, অৰ্থাৎ আমি কি খাম, সতেজ ফলটো খাম। সতেজ ফলটো খালে আমি কি পাম, তাৰ পৰা ৰসটোও পাম, আকৌ আজাতীয় যোনখিনি খাদ্য আছে সেইবোৰো আমি খাবলৈ পাম। আৰু ইয়াৰ এনচাৰটো এইটোতে লিখিবা, নাম্বাৰ 4ৰ এনচাৰটো চোৱা, মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ 4 নম্বৰ প্ৰশ্ন উত্তৰ। এইটো হ'ল প্ৰশ্নটো আমাৰ, হুইচ ফুড আইটেম উড ইউ প্ৰিপেয়াৰ টু ইট এণ্ড হোৱাই। ইয়াৰ এনচাৰটো লিখিবা, আই উড প্ৰিপেয়াৰ টু ইট ফ্ৰেছ ফ্ৰুট বিকজ ইট হেজ অল এচেঞ্চিয়েল নিউট্ৰিয়েণ্টছ টু হেল্প আৱাৰ বডি। এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ এনচাৰ। আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা, ইয়াৰ উত্তৰটো এইদৰে লিখিবা যে মই সতেজ ফল খাব ইচ্ছা কৰিম কাৰণ সতেজ ফল খালে ফলত থকা সকলোখিনি পুষ্টিকৰ উপাদানখিনি পাম। এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 5 নম্বৰটো কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা। Sugar is an example of carbohydrate. If sugar is tested with iodine solution, it does not change its color to blue-black. What can be the possible reason? আৰু অসমীয়াত কি হৈছে চোৱা, চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য, চেনিত আয়োডিন মিলালে নীলা ক'লা বৰণৰ নহয়, ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা। চোৱা ইয়াৰ এনচাৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। চোৱা ইয়াত তোমালোকে কি কৰিবা, ইয়াত প্ৰশ্নৰ পৰা লিখিবা, এইটো ইয়াৰ পৰা লিখিবা, ইফ চুগাৰ, ইয়াৰ এনচাৰটো লিখিবা ইফ চুগাৰ ইজ টেষ্ট, ইয়াৰ পৰা এই ব্লু ব্লেকলৈকে লিখিবা। চোৱা মই ইয়াৰ এনচাৰটো লিখি ৰাখিছিলোঁ, ইফ চুগাৰ ইজ টেষ্ট উইথ আয়োডিন সলিউশ্যন ইট ডাজ নট চেঞ্জ ইটছ কালাৰ টু ব্লু ব্লেক। ইয়াৰ কাৰণটো বিকজ চুগাৰ ডাজ নট হেভ ষ্টাৰ্চ, অৰ্থাৎ চুগাৰত কি নাই, শ্বেতসাৰ নাই, সেইকাৰণে যোনটো কি আছে আমাৰ চুগাৰ আছে, চুগাৰটো কি নহ'বগৈ, নীলা বা ক'লা নহয়। আৰু ইয়াৰ এনচাৰটো চোৱা অসমীয়াত কেনেকৈ লিখিবা, ইয়াৰ এনচাৰটো লিখিবা যে প্ৰথমে প্ৰশ্নটো চাই লোৱা কি হৈছে, চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য, চেনিত আয়োডিন মিলালে নীলা ক'লা বৰণ নহয়, ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰটো লিখিবা, চেনিত শ্বেতসাৰ নাই বাবে আয়োডিন মিলালে নীলা ক'লা বৰণ নহয়। এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 6 নম্বৰটো চোৱা, হোৱাই আৰ মিলেটছ কনচিডাৰ এজ এ হেল্ডি চইচ অফ ফুড, কেন মিলেট কনজামশ্যন এলোন চাফিচ ফৰ দ্য নিউট্ৰিশ্যনেল ৰিকুৱাৰমেণ্ট অফ দ্য বডি, ডিছকাছ। আৰু অসমীয়াত কি হৈছে চোৱা, মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে, আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে, আলোচনা কৰা। চোৱা ইয়াৰ এনচাৰটো মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ, এইটো হ'ল আমাৰ এনচাৰটো, মিলেটছ আৰ ফুল অফ নিউট্ৰিয়েণ্টছ এণ্ড আৰ গুড ফৰ ডাইজেশ্যন। মিলেটটো আমাৰ দেহৰ কাৰণে বহুত ভাল, পুষ্টি দিয়ে আৰু কি কৰে, আমাৰ খাদ্য বস্তু হজম কৰাত কি কৰে, সহায় কৰে, অৰ্থাৎ ডাইজেশ্যনৰ যোনটো ছিষ্টেম আছে আমাৰ সেইটো কি কৰে, ভাল কৰে। দে কণ্ট্ৰল চুগাৰ লেভেল, চুগাৰ লেভেলটো কি কৰে, মিলেটে কণ্ট্ৰল কৰে। আৰু গ্লুটেন ফ্ৰী এণ্ড হাৰ্ট হেল্ডি, আৰু কি আমাৰ যোনটো হাৰ্ট আছে হাৰ্টৰ কাৰণে বহুত ভাল। মিলেটছ আৰ হেল্ডি বাট কেনট প্ৰভাইড অল দ্য নিউট্ৰিয়েণ্টছ ইয়'ৰ বডি নিড। মিলেটখিনি কিন্তু আমাৰ দেহৰ কাৰণে বহুত ভাল, কিন্তু মিলেটে আমাৰ দেহৰ কাৰণে যোনখিনি লাগতিয়াল পুষ্টিৰ দৰকাৰ আছে সেইখিনি কিন্তু গোটেইখিনি মিলেটে কি কৰিব নোৱাৰে, পূৰ্ণ কৰিব নোৱাৰে।
এইটোৱে হ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ। আৰু অসমীয়াত চোৱা কেনেকৈ লিখিবা, এইটো হ'ল আমাৰ প্ৰশ্নটো। মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰা। ইয়াৰ চোৱা উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। উত্তৰ, মিলেটত কেইবাবিধো পৰিপোষক থাকে। ইয়াত থকা পৰিপোষকবোৰ হ'ল প্ৰ'টিন, খাদ্য আঁহ, কেলছিয়াম, লো, পটাছিয়াম, মেগনেছিয়াম আদি। সেইকাৰণে ই আমাৰ বাবে ছুপাৰ ফুড। কিন্তু আমি কেৱল মিলেট খালেই শৰীৰত আন লাগতিয়াল পুষ্টিসমূহ যেনে কাৰ্বহাইড্ৰেট, ভিটামিন, খনিজ লৱণ আদি নাপাওঁ। সেয়ে অকল মিলেট খালেই নহ'ব। তো ইয়াত যে চোৱা কাৰ্বহাইড্ৰেট লিখিছোঁ, কাৰ্বহাইড্ৰেট, ভিটামিন, খনিজ লৱণ আদি এইখিনি লিখাৰ দৰকাৰ নাই। তোমালোকে এনেকৈ লিখিবা যে কিন্তু আমি কেৱল মিলেট খালেই শৰীৰৰ আন লাগতিয়াল পুষ্টিসমূহ নাপাওঁ, সেয়েহে অকল মিলেট খালে নহ'ব। এইদৰে লিখি দিবা। এই যে কাৰ্বহাইড্ৰেট, ভিটামিন, খনিজ লৱণ আদি এইবোৰ লিখাৰ দৰকাৰ নাই আৰু। এইটো হৈ গ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 7 নম্বৰটো চোৱা, ডাৰ্ক এণ্ড দ্য চাৰ্কেল অফ দ্য কাৰেক্ট আনচাৰ। আৰু অসমীয়াত কৈছে যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। অৰ্থাৎ চোৱা ইয়াত এটা প্ৰশ্নৰ কাৰণে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ পৰা কোনটো শুদ্ধ সেইমতে আমি ইয়াত কি কৰিব লাগিব, গোল কৰিব লাগিব। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে, হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই দ্য ডিফিচিয়েঞ্চি অফ ভিটামিন ডি। অৰ্থাৎ এই ভিটামিন ডিৰ অভাৱত তলৰ কোনটো বেমাৰ হয়। নাম্বাৰ 1 লছ অফ ভিছন, নাম্বাৰ বি বেৰি, নাম্বাৰ চি স্কাৰ্বি, নাম্বাৰ ডি ৰিকেটছ। আৰু অসমীয়াত কি হৈছে চোৱা, তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয়। নাম্বাৰ 1 দৃষ্টিশক্তি কমি যায়, নাম্বাৰ বি বেৰি, নাম্বাৰ চি স্কাৰ্বি, নাম্বাৰ ডি ৰিকেট। এতিয়া চোৱা আমাৰ কিতাপত 86 নম্বৰ পেজত ধুনীয়াকৈ দিয়া আছে। ইয়াত লিখা আছে চোৱা ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়, ৰিকেট বেমাৰ হয়, হয়নে। তাৰমানে এতিয়া চোৱা ৰিকেট ক'ত আছে চোৱা, ৰিকেট আছে ডি নাম্বাৰত। সেইকাৰণে আমি এই 4টাৰ পৰা কি কৰিব লাগিব, এই যোনটো ডি আছে এই ডি নাম্বাৰটো আমি কি কৰিব লাগিব, এইদৰে অৰ্থাৎ ৰং কৰি দিব লাগিব। তোমালোকে এইদৰে ৰং পেঞ্চিলেৰে কি কৰিবা, ৰং কৰি দিবা। আৰু ইংলিছতো হ'লে কি কৰিবা, এই ডি নাম্বাৰ ঘৰটোত কি কৰিবা, এইদৰে গোল কৰি দিবা। এইটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 2 নম্বৰটো কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই দ্য ডিফিচিয়েঞ্চি অফ ভিটামিন চি। অৰ্থাৎ ভিটামিন চিৰ ফলত তলৰ কোনটো বেমাৰ হয়। নাম্বাৰ 1 লছ অফ ভিছন, নাম্বাৰ বি স্কাৰ্বি, নাম্বাৰ চি ৰিকেটছ, নাম্বাৰ ডি এনিমিয়া। আৰু অসমীয়াত কি কৈছে চোৱা, তলত দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয়। নাম্বাৰ এ দৃষ্টিশক্তি কমি যোৱা, নাম্বাৰ বি স্কাৰ্বি, নাম্বাৰ চি ৰিকেট, নাম্বাৰ ডি ৰক্তহীনতা। কি কৈছে, ভিটামিন চি বুলি কৈছে। এতিয়া চোৱা ইয়াত দিয়া আছে ভিটামিন চিৰ অভাৱত কি বেমাৰ হয়, স্কাৰ্বি। সেইকাৰণে স্কাৰ্বি ক'ত লিখা আছে, তাৰমানে বি নাম্বাৰটো হয়নে, বি নাম্বাৰটো শুদ্ধ হ'ব। তাৰমানে আমি কি কৰিম, এই বি নাম্বাৰ ঘৰটো কি কৰিম, আমি এইদৰে ৰং কৰি দিম। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। ইয়াতো কি কৰা, এই বি নাম্বাৰ ঘৰটো এইদৰে ৰং কৰি দিয়া, বি নাম্বাৰ ঘৰটো কালাৰ কৰি দিবা এইদৰে। এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। তাৰপিছত কি কৈছে চোৱা 3 নম্বৰ, হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই দ্য ডিফিচিয়েঞ্চি অফ ভিটামিন এ। অৰ্থাৎ এ ভিটামিনৰ কাৰণে তলত কোনটো বেমাৰ হয়। নাম্বাৰ এ লছ অফ ভিছন, নাম্বাৰ বি বন এণ্ড টুথ ডিকে, নাম্বাৰ চি বেৰি, নাম্বাৰ ডি স্কাৰ্বি। আৰু অসমীয়াত কি কৈছে চোৱা, তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয়। নাম্বাৰ এ দৃষ্টিশক্তি কমি যোৱা, নাম্বাৰ বি হাড় আৰু দাঁত ক্ষয় হৈ যোৱা, নাম্বাৰ চি বেৰি, নাম্বাৰ ডি স্কাৰ্বি। কি কৈছে, ভিটামিন এ। চোৱা ভিটামিন এৰ অভাৱত কোনটো বেমাৰ হয়, ভিটামিন এৰ অভাৱত চকুৰে নেদেখে মানে এই দৃষ্টিশক্তিটো কমি যোৱা। তাৰমানে এই অপশ্যনটো কি হ'ব, শুদ্ধ। তাৰমানে আমি এই এ ঘৰটো কি কৰিব লাগিব, এইদৰে কালাৰ কৰি দিব লাগিব। ইংলিছতো কি কৰিবা, এই 3ৰ এ নাম্বাৰ ঘৰটো কি কৰিবা, এইদৰে কালাৰ কৰি দিবা। এইটো হৈ গ'ল আমাৰ 3ৰ এনচাৰটো। ইয়াৰ পাছত 4 নম্বৰটো চোৱা, হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই দ্য ডিফিচিয়েঞ্চি অফ আইৰণ। অৰ্থাৎ আইৰণৰ ফলত তলত কোনটো বেমাৰ হয়। নাম্বাৰ এ এনিমিয়া, নাম্বাৰ বি লছ অফ ভিছন, নাম্বাৰ চি বেৰি, নাম্বাৰ ডি স্কাৰ্বি। আৰু অসমীয়াত কি হৈছে চোৱা, নাম্বাৰ 4 তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয়। নাম্বাৰ এ ৰক্তহীনতা, নাম্বাৰ বি দৃষ্টিশক্তি কমি যোৱা, নাম্বাৰ চি বেৰি, নাম্বাৰ ডি স্কাৰ্বি। এতিয়া চোৱা কি কৈছে যে আইৰণৰ অভাৱত হয়নে। ইয়াত কি লিখি আছে চোৱা, আইৰণ। চোৱা আইৰণটো ক'ত লিখি আছে, আইৰণটো লিখি আছে ইয়াত। আইৰণৰ অভাৱত কি বেমাৰ হয়, এনিমিয়া। আৰু আইৰণৰ অভাৱত কি হয়, ৰক্তহীনতা। এতিয়া ৰক্তহীনতাটো ক'ত লিখি আছে চোৱা, এ নাম্বাৰটো। তাৰমানে এই এ নাম্বাৰ ঘৰটো আমি কি কৰিব লাগিব, এইদৰে কালাৰ কৰি দিব লাগিব। এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। আৰু ইংলিছত হ'লে এই এ নাম্বাৰটো কি কৰিবা, এইদৰে কালাৰ কৰি দিবা। ৰক্তহীনতাটো কি বুলি কয় ইংলিছত, এনিমিয়া বুলি কয়। এইটো হৈ গ'ল আমাৰ 4 নম্বৰটো এনচাৰ। এতিয়া চোৱা 8 নম্বৰটো কি কৈছে, নেম 2 ফুডছ ইচ ৰিচ ইন। আৰু অসমীয়াত কৈছে যে তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম লিখা। চোৱা ইয়াৰ কি কৈছে, স্নেহ পদাৰ্থত 2টা নাম লিখিব লাগিব, শ্বেতসাৰত 2টা নাম লিখিব লাগিব, আঁহজাতীয় খাদ্য তেনেকুৱা 2টা খাদ্যৰ নাম লিখিব লাগিব, প্ৰ'টিন জাতীয় 2টা খাদ্যৰ নাম লিখিব লাগিব। চোৱা ইয়াৰ এনচাৰটো মই আগতে ইয়াত লিখি থৈছিলোঁ। ইয়াৰ এনচাৰকেইটা ইয়াত কি আছে, নেম 2 ফুডছ ইজ ৰিচ ইন ফেটছ। ফেটছ মানে হ'ল
স্নেহ পদাৰ্থ থকা দুটা খাদ্যৰ নাম হ'ল আলমণ্ড আৰু ৱেলনাট। তাৰপিছত বি নাম্বাৰটো ষ্টাৰ্চ থকা দুইটা খাদ্যৰ নাম হ'ল পটেটো আৰু ৰাইচ। তাৰপিছত চি নাম্বাৰ হ'ল ডায়েটৰী ফাইবাৰ থকা অৰ্থাৎ আজাতীয় খাদ্য পোৱা দুটা খাদ্যদ্ৰব্যৰ নাম হ'ল ফ্ৰেছ ফ্ৰুট আৰু ভেজিটেবলছ। আৰু প্ৰ'টিন থকা দুটা খাদ্যবস্তুৰ নাম হ'ল এগ, মিট। ইয়াত তিনিটা লিখিছোঁ, তোমালোকে ইয়াৰ পৰা যিকোনো দুটা লিখি দিবা। আৰু অসমীয়াত হ'লে এইদৰে লিখিবা, তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৱে দুটাকৈ নাম উল্লেখ কৰা। নাম্বাৰ এ স্নেহ পদাৰ্থ পোৱা দুটা খাদ্যৰ নাম হ'ল বাদাম আৰু কাজু। শ্বেতসাৰ পোৱা দুটা খাদ্যৰ নাম হ'ল ভাত আৰু আলু। আহজাতীয় খাদ্য পোৱা দুটা খাদ্যদ্ৰব্যৰ নাম হ'ল সতেজ ফল মূল শাক পাচলি। আৰু প্ৰ'টিনজাতীয় খাদ্য পোৱা দুইটা খাদ্যবস্তুৰ নাম হ'ল মাছ, মাংস আৰু কণী। ইয়াত তিনিটা লিখা আছে, তোমালোকে ইয়াৰ পৰা যিকোনো দুটা লিখি দিবা। এইটো হৈ গ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।